কন্যা ৰাশি যাক বিশ্বাস কৰিছে সেয়াই ধোঁকা কৰিব পাৰে। কন্যা ৰাশি আগন্তুক কেইদিনমান আপোনাৰ জীৱনত এনে এজন মানুহৰ সত্য উদ্ঘাটন হ'ব পাৰে যাক আপুনি নিজৰ মানুহ বুলি ভাবিছিল। ইউনিভাৰ্ছে এতিয়া আপোনাক এটা গুপ্ত সংকেত দি আছে। সাৱধান নহ'লে হৃদয়, টকা পইচা আৰু বিশ্বাস কিবা এটা আপুনি আঘাত পাব পাৰে। কিন্তু ভয় নকৰিব, এই ভিডিঅ'ত মই ক'ম কোন মানুহৰ পৰা সাৱধান থাকিব লাগে, কেনেকৈ নিগেটিভ শক্তি চিনিব পাৰিব আৰু কেনেকৈ নিজৰ ভাগ্য প্ৰটেক্ট কৰিব পাৰিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। কন্যা ৰাশি এই সময়ত আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত এটা ডাঙৰ টাৰ্ণিং পইণ্ট আহিব পাৰে, কিন্তু ইউনিভাৰ্ছে কৈছে সাৱধান সিদ্ধান্তই আপোনাক লাভ দিব আৰু খৰধৰ কৰিলে ক্ষতি কৰিব পাৰে। আগন্তুক কেইদিনমানত আপুনি দুটা ধৰণৰ এনাৰ্জি অনুভৱ কৰিব পাৰে। এফালে টকা অহাৰ নতুন সুযোগ, আনফালে অপ্ৰত্যাশিত খৰচ বা টকা পইচাৰ সমস্যা। বিশেষকৈ যিসকল মানুহ ব্যৱসায়, অনলাইন কাম বা কমিশ্যন ৰিলেটেড কাম কৰে তেওঁলোকৰ বাবে নতুন ইনকাম চ'ৰ্চ খুলিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, সকলো চকচকীয়া বস্তু দেখিলে আপুনি সেইটো খন বুলি নাভাবিব। কোনোবাই অতি সোনকালে বেছি লাভ দিয়াৰ লোভ দেখুৱালৈ আপোনাক ভুল পথলৈ নিব পাৰে। যদি আপুনি কোনো ইনভেষ্টমেণ্ট অফাৰ বা পাৰ্টনাৰশ্বিপ লোনৰ কথা আহে তেন্তে ডকুমেণ্টছ ভালদৰে চেক নকৰাকৈ ডিচিশ্যন নল'ব, কাৰণ ৰাহুৰ প্ৰভাৱত ক্ষতিৰ যোগ দেখা গৈছে। কিন্তু ভাল খবৰটো হৈছে মাহৰ শেষৰ ফালে বহুদিন ধৰি অপেক্ষা কৰি থকা টকা আহিব পাৰে। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে বোনাছ, ইনচেণ্টিভ বা ছাইড ইনকামৰ সুযোগ দেখা গৈছে। কোনো ছিনিয়ৰ মানুহে আপোনাৰ কাম লক্ষ্য কৰিব পাৰে। বিজনেছ কৰা কন্যা ৰাশিৰ বাবে কাষ্টমাৰ কানেকশ্যন আৰু কমিউনিকেশ্যন এই সময়ত ছাকচেছৰ মূল চাবিকাঠি হ'ব। যি কাল্ম বা আৰু স্মাৰ্টভাৱে আপুনি কথা কয় সিমান লাভ হ'ব। আনহাতে অপ্ৰত্যাশিত আপোনাৰ অদৰকাৰী বস্তু শ্বপিং কৰা মানে কিনা কাটা কৰা, আনহাতে ইম'চনেল স্পেণ্ডিং আৰু বন্ধুত্বৰ কথা টকা খৰচ কৰাটো এভইড কৰক, কাৰণ এই সময়ত ছেভিং এনাৰ্জি বহুত ইম্পৰ্টেণ্ট হ'ব। ইউনিভাৰ্ছে এটা গুপ্ত সংকেত দিছে, যদি আপুনি বাৰে বাৰে 888 বা মানি ৰিলেটেড ড্ৰিম দেখা পায়, সপোন, টকা পইচাৰ সপোন দেখে, তেন্তে ফাইনেন্সিয়েল ব্ৰেকথ্ৰুৰ এনাৰ্জি এক্টিভ হৈছে। কিন্তু মনত ৰাখিব, ধন অহাৰ আগতে আপুনি ডিচিপ্লিন আনিব লাগিব। এই সময়ত পুৰণি ঋণ পৰিশোধ কৰাৰ চেষ্টা কৰক, নতুন ফাইনেন্সিয়েল প্লেনিং আৰম্ভ কৰক আৰু নিজৰ স্কিল ইম্প্ৰুভ কৰাত ইনভেষ্ট কৰক, কাৰণ এই ডিচিশ্যনবোৰে আপোনাক আগন্তুক 6 মাহত আপোনাৰ ফাইনেন্সিয়েল লাইফ চেঞ্জ কৰিব পাৰে। শেষত ইউনিভাৰ্ছৰ মেছেজ, নিজৰ মূল্য বুজক। আপুনি যিমান ভাবিছে তাতকৈ বেছি আনফালৰ পৰা আপোনাৰ লাভ আহি আছে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কন্যা ৰাশি এই সময়ত আপোনাৰ হৃদয়ৰ ভিতৰত বহু কথা চলি আছে। বাহিৰত আপুনি শক্তিশালী দেখা যায়, কিন্তু ভিতৰত আপুনি জানিব বিচাৰিছে যিজন মানুহক ইমান ভাল পাওঁ তেওঁ সঁচাকৈয়ে মোৰ নেকি। ইউনিভাৰ্ছে কৈছে আগন্তুক দিনত প্ৰেম জীৱনত এটা ইম'চনেল ট্ৰুথ ওলাই আহিব পাৰে। কাৰোবাৰ আচৰণ সলনি হ'ব, কাৰোবাৰ নীৰৱতা আপোনাক বহু কথা বুজাই দিব। ৰিলেশ্যনশ্বিপত থকা কন্যা ৰাশি, যিসকল অলৰেডি ৰিলেশ্যনশ্বিপত বা মেৰিজত আছে তেওঁলোকৰ বাবে কমিউনিকেশ্যন মানে যোগাযোগ ব্যৱস্থা এই সময়ত বহুত প্ৰয়োজন হ'ব। সৰু ভুল বুজাবুজিও ডাঙৰ সমস্যা লৈ যাব পাৰে। বিশেষকৈ অহংকাৰ আৰু বেছি চিন্তাৰ বাবে প্ৰব্লেম আহিব পাৰে। আপুনি হয়তো অনুভৱ কৰিছে আপোনাৰ পাৰ্টনাৰৰ আগৰ দৰে এটেনশ্যন নিদিয়ে, মেছেজ লেটকৈ কৰে বা কিবা এটা লুকুৱাই ৰাখিছে যেন লাগে। কিন্তু সকলো সন্দেহ সত্য নহয়। কেতিয়াবা আপোনাৰ ভয় আৰু ইনচিকিউৰিটিয়ে মনটো গধুৰ কৰি তোলে। ইউনিভাৰ্ছে কৈছে এই সময়ত কাৰণ ডিছকাশ্যন ৰিলেশ্যনশ্বিপ বচাব পাৰে। যদি আপুনি খঙৰ ভমকত টান কথা কয় তেন্তে পাৰ্টনাৰ আপোনাৰ পৰা দূৰ হৈ যাব পাৰে। যিসকল অলৰেডি ঠগা খাইছে, কিছু কন্যা ৰাশিৰ জীৱনত এতিয়াও পুৰণি আঘাত আছে। কাৰোবাই বিশ্বাস ভাঙিছিল, কাৰোবাই প্ৰমিছ দি আঁতৰি গৈছিল। এই ভিডিঅ'টো চোৱা বহু মানুহৰ হয়তো এতিয়াও মুভ অন কৰিব পৰা নাই। কিন্তু ইউনিভাৰ্ছে এটা শক্তিশালী কথা কৈছে, যিজনে আপোনাৰ হৃদয় ভাঙিছে সেই মানুহ আপোনাৰ শেষ ডেষ্টিনেশ্যন নহয়। আগন্তুক সময়ত আপুনি বুজিব কিছুমান ব্ৰেকআপ একচুৱেলি প্ৰটেকশ্যন আছিল, কাৰণ ভুল মানুহ আঁতৰি যোৱাৰ পিছতেই সঠিক মানুহৰ এণ্ট্ৰি হয়। এক্স লাভ ৰিটাৰ্ণ এনাৰ্জি, এতিয়া বহুত ষ্ট্ৰং চেঞ্চ আছে
পুৰণি এজন মানুহ পুনৰ কণ্টেক্ট কৰিব পাৰে। লেট নাইট মেছেজ, ফেক কেয়াৰ বা আই মিছ ইউ টাইপ কৰা আহিব পাৰে। কিন্তু প্ৰশ্নটো হৈছে, সেই মানুহ সঁচাকৈয়ে চেঞ্জ হৈছে নে কেৱল অনলাইনৰ বাবে ঘূৰি আহিছে? ইউনিভাৰ্ছে কৈছে, এইবাৰ হৃদয়ৰ আগতে বুদ্ধি ব্যৱহাৰ কৰক, কাৰণ দ্বিতীয় সুযোগ সকলোৰে ডিজাৰ্ভ নহয়। ছিংগেল কন্যা ৰাশিৰ বাবে যিসকলে ছিংগেল হৈ আছে তেওঁলোকৰ লাইফত এজন নতুন মানুহৰ এণ্ট্ৰি দেখা গৈছে। মানুহজন শান্ত, বুদ্ধিয়ক আৰু ইম'চনেলি নেচাৰ হ'ব, আৱেগত থাকিব। হয়তো ফ্ৰেণ্ডশ্বিপৰ পৰা ফিলিং আৰম্ভ হ'ব পাৰে, কিন্তু আৰম্ভণিতে আপুনি অলপ কনফিউজ হ'ব পাৰে, কাৰণ অতীতৰ এক্সপিৰিয়েঞ্চৰ বাবে সহজে বিশ্বাস নকৰিব। আৰু সেইটোৱে হৈছে ভাল, কাৰণ এই সময়ত শ্ল' এণ্ড জেনুইন কানেকশ্যন বেছি ষ্টেবল হ'ব। আগন্তুক 1 বা 2 মাহ ছ'চিয়েল মিডিয়া, জাৰ্নি বা মিউচুৱেল ফ্ৰেণ্ডছ আৰু বন্ধু বান্ধৱৰ মাধ্যমতে সামাজিক কানেকশ্যন হোৱাৰ যোগ আছে। মেৰিড লাইফ, বিবাহিত কন্যা ৰাশিৰ বাবে এই সময়ত আপোনাৰ ভুল বুজাবুজি থাকিলে বা অলপ সেইবোৰ দূৰত্ব আহিব পাৰে, কিন্তু পাৰ্টনাৰৰ ছাপৰ্ট শেষত আপোনাৰ শক্তিশালী যোগ হ'ব। যদি আপুনি সময় দিয়ে, অপেনলি কথা কয়, খোলাখুলিকৈ কথা কয়, এপ্ৰিয়েকশ্যন দেখুৱায়, তেন্তে ৰিলেশ্যনশ্বিপ আগতকৈ বেছি ষ্ট্ৰং হ'ব পাৰে। এই সময়ত একেলগে মন্দিৰ যোৱা, পূজা কৰা বা মন্দিৰলৈ যোৱা, একেলগে সময় কটোৱাটো শুভ হ'ব। ইউনিভাৰ্চেল লাভ ছিগনেল, যদি আপুনি বাৰে বাৰে একেজন মানুহকে সপোনত দেখা পাই থাকে বা 222, 111 দেখিছে, তেন্তে হঠাৎ ইম'চনেল চং শুনি কাৰোবাৰ কথা মনত পৰিছে, তেন্তে ইউনিভাৰ্ছে আপোনাক ইম'চনেলি ক্লিয়াৰিটি দিব বিচাৰিছে। আপুনি কানেকশ্যন কাৰ্মিক হয়, কিন্তু কিছুমান মানুহ লেচন হৈ আহে আৰু কিছুমান মানুহ আপোনাৰ ব্লেছিং হৈ থাকে। লাভ ৰেমেডি, শুক্ৰবাৰে বগা ফুল দান কৰক। নিজৰ হৃদয়ৰ দুখ ভিতৰত নাৰাখিব। ওম শুক্ৰে নমঃ 11 বাৰ এই মন্ত্ৰটো জপ কৰিব। নিগেটিভ ৰিলেশ্যনশ্বিপৰ ফ'ৰ্চ কৰি নুগুচিব, ইম'চনেল হৈ থাকিব। কন্যা ৰাশি, প্ৰেম মানে কেৱল কাৰোবাক পোৱা নহয়, প্ৰেম মানে হ'ল নিজকে সন্মান কৰা। যিজনে আপোনাৰ মূল্য বুজিব, সেই মানুহ কেতিয়াও আপোনাক কনফিউজন নকৰিব। ইউনিভাৰ্ছে এতিয়া আপোনাক এটা নতুন ইম'চনেল চেপ্টাৰলৈ গৈ আছে, সেইবাবে অতীতৰ আঘাত এৰি আগবাঢ়ক, কাৰণ আপোনাৰ হৃদয়ত এতিয়াও সঁচা প্ৰেম বাকী আছে। এতিয়া আহিছোঁ কন্যা ৰাশি, কোন মানুহৰ পৰা সাৱধান থাকিব লাগে। সকলো হাঁহি সঁচা নহয়, কিছুমান মানুহ আপোনাৰ ওচৰত থাকে কেৱল নিজৰ লাভৰ বাবে। ইউনিভাৰ্ছে এতিয়া আপোনাক ক্লিয়াৰ ৱাৰ্ণিং দি আছে, ভুল মানুহ চিনিব নোৱাৰিলে ইম'চনেল আৰু ফাইনেন্সিয়েল দুয়োটাতে ক্ষতি কৰিব পাৰে। 1 নম্বৰ, অত্যধিক মিঠা কথা কোৱা মানুহ, যিসকলে আৰম্ভণিতে বহুত আপোনাক ভাল লুবায়, সকলো কথা আপোনাৰ মতে হয় ভৰ দিয়ে আৰু খুব সোনকালেই আপোনাৰ বিশ্বাসত আহি যায়, আৰু তেওঁলোকৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব, কাৰণ সকলো মিঠা কথা অৰিজিনেল নহয়। কিছুমানে আপোনাক উইকনেছ জানিবলৈ অভিনয় কৰে, আপোনাৰ দুৰ্বলতা কি আছে সেইটো জানিবলৈ আপোনাৰ সন্মুখত নাটক কৰে। 2 নম্বৰ, কেৱল প্ৰয়োজনত কণ্টেক্ট কৰা মানুহ, যদি কোনোবাই কাম থাকিলেহে মেছেজ বা ফোন কৰে, টকা বা সাহায্য লাগিলেহে আপোনাৰ ওচৰলৈ আহে, আপোনাৰ ইম'চন, আপুনি যি দয়ালু প্ৰকৃতি সেইটোৰ আপুনি ইউজ কৰে, তেন্তে এই কানেকশ্যন আপোনাৰ টক্সিক হ'ব পাৰে। ইউনিভাৰ্ছে কৈছে, যিজনে আপোনাৰ শান্তি নষ্ট কৰে তেওঁ আপোনাৰ মানুহ নহয়। 3 নম্বৰ, এক্সেছ জেলাছ মানুহ, আপোনাৰ সফলতা, ধুনীয়া বিউটি, প্ৰগ্ৰেছ দেখি কিছুমান মানুহ ভিতৰি জ্বলি থাকে। সেই মানুহে আপোনাৰ চিক্ৰেট কম্পেয়াৰ কৰে, ডিম'টিভেট কৰে আৰু নিগেটিভ কমেণ্ট দি আপোনাক কনফিডেন্স কমাব বিচাৰে। এই ধৰণৰ এনাৰ্জিৰ পৰা দূৰত থাকক। কেনেকৈ নিগেটিভ এনাৰ্জি চিনি পাব? 1 নম্বৰ, হঠাৎ মন গধুৰ লগা, আপোনাৰ মন বেয়া লাগিব পাৰে। কোনো বিশেষ মানুহৰ কথা পাতি অহাৰ পিছতেই যদি আপোনাৰ মন বেয়া হয়, এনজাইটি কমি যায়, আপোনাৰ শক্তি কমে, কাম কৰাৰ শক্তি, তেন্তে সেই মানুহ ভাইব্ৰেশ্যন আপোনাৰ লগত মেটচ নকৰে। 2 নম্বৰ, বাৰে ভাগ্য বেয়া হোৱা, যদি আপোনাৰ ইম্পৰ্টেণ্ট কাম নষ্ট হৈ যায়, আননেচেচাৰী এনেও তৰ্ক বিতৰ্ক হৈ যায়,
আৰু ফ'কাছ আপোনাৰ নোহোৱা হৈছে কামৰ প্ৰতি, তেন্তে নিগেটিভ নজৰ বা টক্সিক সাৰাউণ্ডিঙৰ পৰা ইফেক্ট থাকিব পাৰে। 3 নম্বৰ, কন্যা ৰাশিৰ ইনটিউশ্যন নেচাৰেলি ষ্ট্ৰং হয়। যদি ভিতৰৰ মন বাৰে বাৰে কৈ থাকে যে এই মানুহজন ঠিক নহয়, তেন্তে সেইটো আপুনি ইগন'ৰ নকৰিব, মানে অৱহেলা নকৰিব। আপোনাৰ মনে যিহেতু কৈছে এই মানুহজন ঠিক নহয়, তে সেইটোৱে সত্য, কাৰণ বহু সময়ত ইউনিভাৰ্চৰ ইনটিউশ্যন মাধ্যমে প্ৰটেক্ট কৰে। কেনেকৈ নিজৰ ভাগ্য নিজে প্ৰটেক্ট কৰিব পাৰিব? 1 নম্বৰ, সকলো কথা সকলোকে কৈ নুফুৰিব। নিজৰ প্লান, ইনকাম, ৰিলেশ্যনশ্বিপ বা সপোন সকলো মানুহৰ আগত শ্বেয়াৰ নকৰিব, মনে মনে থাকিব। ৰাতিপুৱা প্ৰাৰ্থনা কৰক, নিগেটিভ ছং বা ভিডিঅ' কম চাব, ৰুম ক্লিয়াৰ ৰাখিব। আপুনি য'ত থাকে বা বহে তাত সেই ৰুমটো চাফা কৰি ৰাখিব আৰু ধূপ ধূনা জ্বলাই ৰাখিব। এনাৰ্জি ক্লিন হ'ব, লগতে ভাগ্য এট্ৰেকশ্যন হ'ব। নিজৰ ভেলু বুজক, আপোনাৰ মূল্য কি সেইটো বুজিবলৈ চেষ্টা কৰক। নিজকে যিসকলে আপোনাক ডিষ্ট্ৰেক্ট কৰে তেওঁলোকক ইমপ্ৰেছ কৰিবলৈ সময় নষ্ট নকৰিব। ইউনিভাৰ্ছে কৈছে নিজক সন্মান কৰা মানুহৰ ভাগ্য নিজেই উজ্জ্বল হয়। মঙলবাৰ বা বৃহস্পতিবাৰে ৰঙা বা সেউজীয়া কাপোৰ পিন্ধক। ওম নম ভগৱতে বাসুদেৱাই 21 বাৰ এই মন্ত্ৰটো জপ কৰক। ৰাতি হোৱাৰ আগতে নিজৰ মনত কওক, মই সকলো নিগেটিভ এনাৰ্জিৰ পৰা সুৰক্ষিত আছোঁ। কন্যা ৰাশি, ভুল মানুহৰ পৰা আঁতৰি যোৱাটো লছ নহয়, সেইটো ইউনিভাৰ্চৰ প্ৰটেকশ্যন, কাৰণ আপোনাৰ জীৱনত এতিয়াও এনে সুখ আহিবলৈ বাকী আছে যিটো ভুল মানুহৰ প্ৰেজেঞ্চত সেইটো অহাৰ কাৰণে সম্ভৱ নহয়। কন্যা ৰাশি, এই সময়ত ইউনিভাৰ্ছে আপোনাক এটা ডাঙৰ শিক্ষা দি আছে। সকলো মানুহক বিশ্বাস কৰিব নালাগে, কিন্তু নিজৰ ভাগ্যক কেতিয়াও সন্দেহ নকৰিব। যিসকল মানুহে আপোনাক আঘাত দিলে তেওঁলোক হয়তো আপোনাৰ ষ্টৰী বা চেপ্টাৰ আছিল, কিন্তু আপোনাৰ ডেষ্টিনি নহয়। আগন্তুক দিনবোৰত বহু গুপ্ত সত্য ওলাই আহিব, ভুল মানুহ আঁতৰি যাব আৰু সঠিক সুযোগ আপোনাৰ জীৱনত প্ৰৱেশ কৰিব। সেইবাবে ভয় নকৰিব, স্মাৰ্ট ডিচিশ্যন লওক, নিজৰ ইনটিউশ্যন শুনক, মানে আপুনি মনত যি আহে ভাৱটো সেইটো আপুনি শুনিব আৰু পজিটিভ এনাৰ্জিৰে আগবাঢ়ি যাওক। মনত ৰাখিব, কন্যা ৰাশিয়ে মানুহ সহজে হাৰ নামানে। যেতিয়া সময় সলনি হয় তেতিয়া তেওঁলোকৰ ভাগ্যই সকলোকে আচৰিত কৰি দিয়ে। ভিডিঅ'টো যদি ভাল লাগিল লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আগন্তুক প্ৰেডিকশ্যনত হয়তো আপোনাৰ জীৱনৰ নেক্সট বিগ ছিগনেল হ'ব পাৰে। ধন্যবাদ।